নমস্কাৰ। আজি 10 ফেব্ৰুৱাৰী, আজি সংকল্প দিৱস। 2006 চনৰ আজিৰ দিনটোতেই আমি আমাৰ মাজৰ পৰা আচলতে 10জনকৈ নিৰীক্ষক আমি হেৰুৱাইছিলোঁ, যি আচলতে ৰাষ্ট্ৰৰ ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা আচলতে 10জন নিৰীক্ষৰ তেজেৰে কাকপথাৰ ৰাজপথ ৰাঙলী হৈছিল আৰু তেওঁলোকৰ সমাধিস্থলতেই মই আজি উপস্থিত আছোঁ। আৰু ফেব্ৰুৱাৰী আচলতে আজিৰ দিনটো এটা আমাৰ এই কাকপথাৰবাসী অঞ্চলৰ কাৰণে এটা আচলতে ৰোমন্থনৰ দিন, যিটো দিন আচলতে কোনো পাহৰিব পৰা নাই। আমাৰ কাকপথাৰ বা ডিৰাকবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। 2006 চনৰ কথা, যেতিয়া ভাৰত চৰকাৰৰ সেনাবাহিনীয়ে আলফা দমনৰ নামত আমাৰ খিলঞ্জীয়া লোকসকলক যেতিয়া নিৰীহ লোকসকলক অত্যাচাৰ কৰিবলৈ ল'লে আৰু সেই অত্যাচাৰৰ বলি হৈ অজিত মহন্তদেৱক হত্যাৰ প্ৰতিবাদত কাকপথাৰলৈকে সোনজানৰ পৰা কাকপথাৰলৈকে যি জনসমাগম আচলতে জনবিস্ফোৰণ ঘটিছিল, সেই গণবিস্ফোৰণত কাকপথাৰত যেতিয়া সেনাবাহিনীয়ে দমনৰ কাৰণে নিৰীহ লোকসকলক গুলীচালনা কৰি 10জন লোকক শ্বহীদ কৰিছিল, তেজেৰে ৰাঙলী কৰিছিল। আৰু সেই দিনটো আচলতে কোনেও পাহৰিব নোৱাৰে। আলফাৰ নামত যি হাৰাশাস্তি বা যিবিলাক নিৰ্যাতন হ'ল, আমাৰ সমগ্ৰ কাকপথাৰ অঞ্চলটো যেতিয়া আলফাৰ নামত যেতিয়া দমনৰ নীতি চলিলে ভাৰত চৰকাৰৰ যি সেনাবাহিনীয়ে, তাৰ প্ৰতিবাদতেই আচলতে স্বতঃস্ফূৰ্তভাৱে কেৱল এটা জাতি বা জনগোষ্ঠীয়ে নহয়, আচলতে সমগ্ৰ অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আচলতে শিলদল ভাগি সেই আন্দোলনত ওলাই আহিছিল। কিন্তু এতিয়া মূল কথাটো হ'ল কি, সেই সময়তেই ৰাইজে বা সেই সময়তেই নেতৃত্ব বহন কৰি থকা সকলে সিদ্ধান্ত কৰি গৈছিল যে প্ৰতি বছৰে 10 ফেব্ৰুৱাৰী দিনটো সংকল্প দিৱস হিচাপে ঘোষণা কৰা বা পালন কৰা। আৰু সেই মৰ্মে আমি অঞ্চলটোৰ ৰাইজে অনুষ্টুপীয়াকৈ হ'লেও বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন তথা পৰিয়ালবৰ্গক লৈ আমি অনুষ্টুপীয়াকৈ হ'লেও আজি 10 ফেব্ৰুৱাৰী দিনটো প্ৰতি বছৰে আমি সংকল্প দিৱস হিচাপে পালন কৰি আহিছোঁ। কিন্তু দুখৰ বিষয়, সেই সময়ত যিসকলে নেতৃত্ব বহন কৰিছিল, সেই নেতৃত্বসকলৰ খবৰ ল'বৰ কাৰণে আহৰি নাই। আচলতে এই আন্দোলনৰ পৰাই বহু নেতা, ডাঙৰ নেতা হ'লগৈ, কোনোবাই প্ৰতিষ্ঠিত ব্যৱসায় হ'লগৈ। আপোনালোকে আজি দেখিব যে এই সমাধিস্থল তথা এই শ্বহীদস্থলীত আজি যে ইয়াত সংকল্প দিৱস পাতিছোঁ, এই স্থলীটো আপোনালোকে দেখিলে নিশ্চয় দেখিব যে কিমান পৰিত্যক্ত অৱস্থাত ৰাখি থৈছে। গতিকে তেখেতলোকে বিভিন্ন সময়ত কথা দি কৈছিল যে আমি এইখিনি কৰিম। গতিকে এই কথাবিলাক আচলতে ক'লৈ গ'ল? সিহঁতে ৰাজনৈতিক নেতা হ'লগৈ, কোনোবাই প্ৰতিষ্ঠিত ব্যৱসায় হ'লগৈ। কিন্তু এই যে আন্দোলনখনৰ পৰা সিহঁতে নেতৃত্ব বহন কৰিছিল, এই কথাবিলাক আচলতে তেখেতলোকে অধ্যয়ন কৰিব লাগে। মই পুনৰ এবাৰ কৈ দিছোঁ, তেখেতলোকে আচলতে সোঁৱৰক ক'ৰ পৰা তেখেতলোকে নিজে নেতা হ'ল। গতিকে এই আন্দোলনখনৰ আচলতে এটা আমাৰ কাকপথাৰ অঞ্চলটোৰ কাৰণে সুখৰ দিন, কাৰণ এজাতিকে ক'বলৈ গ'লে সুখৰ দিন, কাৰণ এই আন্দোলনখনৰ পৰাই বহুখিনি আমাৰ অঞ্চলৰ সমগ্ৰ অঞ্চলটোৰ যিটো ভাৰতীয় সেনাৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰৰ পৰা বহুতখিনি ৰক্ষা পৰিল। গতিকে এই ক্ষেত্ৰত আমি যিসকল নেতৃত্ব বহন কৰিছিল সেই সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু সমান্তৰালভাৱে যিমান গুৰুত্ব আৰোপ কৰিব লাগিছিল, সেইখিনি কিন্তু গুৰুত্ব আৰোপ আমি কৰা দেখা পোৱা নাই। গতিকে বৰ্তমানৰ সময়ত আমি এইখিনি কথা আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ। আলফাৰ নামত যিখিনি দমন নীতি চলিছিল, সেই আলফা স্বাধীনেও যাতে এই কথাবিলাক আপোনালোকৰ কাৰণেই যে আমাৰ ৰাইজে স্বাধীনতাৰ কাৰণেই যে আমাৰ ৰাইজে নিজকে উঠি পৰি দিছিল, ন্যায় বিচাৰি যাতে এই সংগ্ৰামখন কৰিছিল, এই সংগ্ৰামখনৰ কাৰণে আপোনালোকে গুৰুত্ব আৰোপ কৰক, সকলোলৈ আহ্বান জনাইছোঁ। আৰু প্ৰতি বছৰে এই সংকল্প দিৱসখন 10 ফেব্ৰুৱাৰীৰ দিনা আমি প্ৰতি বছৰে আমাৰ এই স্থানীয় ৰাইজ, যুৱ সংঘ, বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন সকলোৱে মিলি আমি অনুষ্ঠিতভাৱে হ'লেও পালন কৰি আছোঁ। কিন্তু সেই ওপৰত বহি থকা নেতাসকল আজিলৈকে খবৰ ল'বলৈ সময় নাই তেখেতলোকৰ। 2006 চনত 10 ফেব্ৰুৱাৰীৰ আগত কাকপথাৰ এটি বিশাল এটা অঞ্চলত সেনা আৰু উগ্ৰপন্থী যৌথভাৱে সেনাভাগে অভিযান চলায় আৰু উগ্ৰপন্থীভাগে অভিযান চলাই নিৰীহ জনসাধাৰণক বহুতো হত্যা আজি গুপ্ত হত্যা কৰি আজিলৈকে সন্ধান নোলায়। সেই তদুৰূপে অজিত মহন্তৰ হত্যাৰ প্ৰতিবাদত 2006 চনৰ 10 ফেব্ৰুৱাৰী দিনাখন যাক সোনজানৰ পৰা কাকপথাৰলৈকে এটা বিশাল জনসমুদ্ৰত পৰিণত হৈ
সেনা সন্ত্ৰাসবাদীৰ পৰা ৰক্ষা পাবৰ কাৰণে এক বৃহৎ অঞ্চল একত্ৰিত হৈ যি প্ৰতিবাদ আৰম্ভ মিছিল প্ৰতিবাদ কৰিবলৈ গৈছিলে, সেই প্ৰতিবাদক মধুমূল কৰিবৰ কাৰণে ভাৰত চৰকাৰ গুণ্ডা লগাই কাকপথাৰত 10জনকৈ নিৰীহ জনসাধাৰণক হত্যা কৰিলে। সেই হত্যাৰ দিনাখনৰ পৰাই এই অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হ'ল আৰু 2006 চনৰ 24 মাৰ্চৰ দিনাখন আমাৰ ইয়াত জাক খেলপথাৰত PCC সদস্য লাচিত বৰদলৈদেৱে প্ৰতি বছৰে 10 তাৰিখৰ দিনাখন সংকল্প দিৱস প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা সংকল্প ল'লে আৰু সেই তদুৰূপে আজি 19টা বছৰে এই বৃহত্তৰ অঞ্চলটোৱে একত্ৰিত হৈ সংকল্প দিৱস প্ৰতিষ্ঠা পালন কৰি থকাহে হৈছে। কিন্তু অতি দুখৰ বিষয়, এতিয়া সংযুক্ত অসম মুক্তি বাহিনী অসমৰ মৃণাল গোহাঁই ইয়াত আহি নিজে স্বীকাৰ কৰি গৈছিলে এইডোখৰ এজন ধুনীয়াকৈ এটা পৰ্যটনস্থলী হিচাপে ঘৰ নিৰ্মাণ কৰি দিম বুলি, কিন্তু আজিলৈকে এই উক্ত ঘৰটো নিৰ্মাণ কৰি থৈ নগ'ল। এতিয়া জৰাজীৰ্ণ অৱস্থাত আমাৰ অঞ্চলবাসী ৰাইজে অনুষ্ঠিতভাৱে হ'লেও ইয়াত সংকল্প প্ৰতিষ্ঠা দিৱস পালন কৰি অহা হৈছে। গতিকে এতিয়াও আমাৰ শ্বহীদ পৰিয়ালৰ ফালৰ পৰা আমি অনুৰোধ জনাওঁ যে তেওঁ এই শ্বহীদ স্মাৰকস্থলীখন অতি এটা সুন্দৰ ৰূপত গঢ় দিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই হওক বা আলোচনাপন্থী সংগঠনসমূহে হ'লেও আমাৰ এটা ধুনীয়াকৈ এটা ইয়াত এটা ঘৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আজি মই এই সংকল্প দিৱসৰ ফালৰ পৰাই অনুৰোধ কৰি জনালোঁ।